সেই বিষয়ে মোৰ কোনো এখতিয়াৰ নাই মোক কোৱাৰ, কাৰণ মোক সেইটো যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়ে কংগ্ৰেছৰ দলটোক কথাটো কৈছে যে আমাৰ মিত্ৰতা হ'বই, আমি বিৰোধী ঐক্যই আমি মই শুনা নাই কি কৰিছে। তেওঁ কোৱা মতে এতিয়াও মিত্ৰতা সেই ধৰণে আগবঢ়া নাইকিয়া আৰু যি ধৰণে তেওঁলোকে বিচাৰিছে অৰ্থাৎ বিশেষকৈ চিটৰ ক্ষেত্ৰত যেতিয়ালৈকে সেয়া সন্তুষ্টি নহ'ব মিত্ৰতাত মানে আশাজনক নহ'ব বুলি কৈছে। এই কথাত মই কংগ্ৰেছ দলৰ হৈ ক'ব নোৱাৰিম। মোৰ ব্যক্তিগত কথাটো হ'ল তেওঁ যি ধৰণৰ অসংলগ্ন কথা বতৰা কৈছে মই ব্যক্তিগতভাৱে সেই কথাখিনি মোৰ পাৰ্টীক জনাম যে ঠিক হৈ থকা নাই। মই শুনিছোঁ যে আপোনালোকে মোক এতিয়া যিটো ক'লে মই নিজে দেখা নাই কোনোবা সমষ্টিৰ কথা কৈছে সেই কথা ধিং সমষ্টি কি বুলি কৈছে তেওঁ ধিং সমষ্টিটো তেখেতৰ মূল দাবী লাগিবই। এই কথাবিলাক মোৰ ছাবজেকশ্যনেবল। তেনেধৰণৰ কথাবিলাক সাধাৰণতে মিত্ৰতাৰ ক্ষেত্ৰত ৰাজহুৱাকে এনেকৈ কোৱাটো অনুচিত। যদি কৈছে দেই তেতিয়াহ'লে এই কথাটো মই ব্যক্তিগত নহ'ব। সেই কথাখিনি এটা আপোনাৰ ভালকৈ বহি আপোনাৰ ডিচেণ্টভাৱে গোটেই কথাখিনি এটা আপোনাৰ হয় এনেধৰণে আপোনাৰ ৰাজহুৱাকৈ চিটৰ ক্ষেত্ৰত প্ৰেছত কৈ পেলাই এনেকুৱা চিট হোৱা মই পৃথিৱীত কোনো দেখা নাই। গতিকে এই কথাটো যদি কৈছে তেতিয়া মষ্ট অবজেকশ্যনেবল তেনেকুৱা কোনো কথা হোৱাটো মোৰ বোধগম্য নহয়। তেওঁ যদি ক'ৰবাত আমাৰ শীৰ্ষ নেতাৰ লগত পাতিছে মই নাজানো, মোৰ বোধগম্য নহয়। এই ক্ষেত্ৰত মোৰ ব্যক্তিগতভাৱে যথেষ্ট আপত্তি আছে। আৰু এইটো ওপৰলৈ কৈছে যে তেওঁ ষ্টাৰ কেম্পেইনাৰ হৈ থাকিব যদিও কংগ্ৰেছৰ লগত মিত্ৰতাত আহিও কৈছে মই ষ্টাৰ কেম্পেইনাৰ হ'ম বুলি মন্তব্য কৰিছে। আৰু কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব বুলি তেনেকুৱা তুলনা কথা উত্তৰ দিলোঁ। তেনেকুৱা তুলনা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচেডৰৰ কথাটো যদি কৈছে মোৰ বোধে তেওঁ কোৱা নাই। কৈছে যদি কৈছে তেওঁ এইটো তুলনা কথা মই উত্তৰ নিদিওঁ। আপুনি সামগ্ৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি মন্ত্ৰিত্ব হৈছিল, এইবাৰ কিন্তু সামগ্ৰী সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচন খেলিবলৈ কেইবাজনো কেণ্ডিডেট ওলাই অহা দেখিবলৈ পোৱা গৈছে, কি ক'ব আপুনি? সেইটোৱে হ'ল গণতন্ত্ৰ, সেইটোৱে হ'ল ডেমক্ৰেচি। কিয় নিবিচাৰিব? খালি সেইটোত কোনো আপত্তি নাই। আজি মোক কি বিচাৰিছে মই একদম বিৰোধিতা কৰাটো, কিয় নিবিচাৰিব? কংগ্ৰেছ কৰিছে, সাধাৰণ কংগ্ৰেছ কৰ্মী এজনে MLA এটা হ'বলৈ ভবাটো মই আপত্তি কৰাৰ কি থল থাকিব পাৰে? কেৱল সি বিজেপি বা অন্য দলৰ পৰিচালনা কৰিব নালাগে। যদি কংগ্ৰেছ দলৰ বৈধ লোকৰ হয়, আমাৰ যিটো আছে বুথ কমিটি আছে, মণ্ডল কমিটি আছে, ব্লক কমিটি আছে, জিলা কমিটি আছে, সেই কমিটিৰ যদি সদস্য হয় কি কাৰণে নোৱাৰিব? সেই কমিটিৰ মানুহে যদি তেওঁক সমৰ্থন কৰে কি কাৰণে নোৱাৰিব? এইটো নহয় কি কাৰণে আপোনাৰ আপত্তি কৰাৰ কথা থাকিব পাৰে? এইটো এটা নিয়ম আছে, নিয়মত চাব। এইটো বহুতে মানে আছে নেকি ইয়াত কোনোবা এটাই খুব বিচাৰি থাকে, নাই দেখোন সেইটোৱে খুব বিচাৰি থাকে ক'ৰবাত এইটো বিচাৰি পায় নেকি?